চান্দ্ৰ কনষ্ট্ৰাকশ্যনৰ অবৈধ খননৰ বিৰুদ্ধে সৰব গোলকগঞ্জৰ বিধায়ক আব্দুছ সুবাহান আলী চৰকাৰ তামাৰহাটৰ বৰবালাৰচৰ গংগাধৰ নদীৰ অবৈধ বালি খননৰ বিৰুদ্ধে সৰব বিধায়কগৰাকী চৰকাৰে চান্দ্ৰ কনষ্ট্ৰাকশ্যনক বৰবালাৰচৰত খননৰ অনুমতি দিলেও ৰাইজৰ স্বাৰ্থত খননৰ বিৰুদ্ধে মাত মাতিব বিধায়কগৰাকীয়ে চান্দ্ৰ কনষ্ট্ৰাকশ্যনৰ অবৈধ খননৰ বিৰুদ্ধে ধুবুৰী জিলা আয়ুক্ত ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ হুংকাৰ বিধায়কগৰাকীৰ চান্দ্ৰ কনষ্ট্ৰাকশ্যনে বৰবালাৰচৰত অবৈধ খনন বন্ধ নকৰিলে আইনৰ কাষ চাপিব বিধায়কগৰাকী উল্লেখ্য যে চান্দ্ৰ কনষ্ট্ৰাকশ্যনে নিৰ্মীয়মান 127 বি ৰাষ্ট্ৰীয় ঘাইপথৰ কামৰ দায়িত্ব লাভ কৰাৰ পিছৰে পৰাই বৰবালাৰচৰত খনন কাৰ্য চলাই আছে আজি বিধায়কগৰাকী গংগাধৰ নৈৰ বৰবালাৰচৰত উপস্থিত হৈ খনন কাৰ্য বন্ধ কৰি দিয়ে তামাৰহাটৰ পৰা আশ্ৰাফুল আলমৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ প্ৰতিবাৰ বিধানসভাত এই গোলকগঞ্জ সমষ্টিৰ যেহেতু নদীমাতৃক সমষ্টি হয় ইয়াৰ মানে গোলকগঞ্জ সমষ্টিৰ 23খন গাঁও পঞ্চায়তৰ একেবাৰে মাজেৰে 16খন গাঁও পঞ্চায়ত আমাৰ ইৰোশ্যনত এফেক্টেড হয় তাৰ ভিতৰত আমাৰ কুমাৰগঞ্জ থাকে কুমাৰগঞ্জ গাঁও পঞ্চায়ত আমাৰ উত্তৰ মৰাগদাদৰ গাঁও পঞ্চায়ত পাগলাহাট গাঁও পঞ্চায়ত বিশেষকৈ আমাৰ হৰিহাট গাঁও পঞ্চায়ত আগমনী গাঁও পঞ্চায়ত এনেকৈ তাৰ মাজতে মই এটা বস্তু মানে বুজি উঠা নাই যে ইয়াত কেইবাবাৰো এনেকুৱা বা বাতৰি প্ৰকাশ পোৱাৰ পিছতো কাৰ স্বাৰ্থত কাৰ ইমান সাহস আছে তাৰ সাহসত অবৈধভাৱে একেবাৰে খনন কাৰ্য ইয়াত চলাই হাজাৰ হাজাৰ চিয়াম মানে লাখ লাখ চিয়াম মাটি ইয়াৰ পৰা খনন কৰি লৈ গৈ এনেকুৱাভাৱে কৰা হৈছে আপোনালোকে নিশ্চিতভাৱে ভিজুৱেল ইয়াত চাইছে কি অৱস্থা হৈছে এইবাৰ এনেকুৱা হ'ব যদি অহা বানপানীত যদি এইবিলাক আমি বন্ধ কৰি নকৰোঁ তেনে অহা বানপানীত প্ৰথমতে এই বৰবালাৰচৰ গাঁওখন নাথাকিব লগতে লেফ্ট ছাইডত আপোনালোকে চাইছে যি মথাউৰিটো আছে এই মথাউৰিটো নাথাকিব তাৰপিছত আপোনালোকৰ পূব মৰাগদাদৰ পশ্চিম মৰাগদাদৰ এইবিলাক গাঁও আমাৰ চৰাইখোলা গাঁও পুৰণি গাঁও এইবিলাক গাঁও একেবাৰে নোহোৱা হৈ যাব মানচিত্ৰৰ পৰা সেইকাৰণে মই আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ এই কোনোবা স্বাৰ্থনিষ্ঠ গোষ্ঠীৰ মানে স্বাৰ্থত আমি আমাৰ এই হোজা গাঁওবাসীক আমাৰ এই অঞ্চলৰ ৰাইজক বিপদত পেলাই আমি ইৰোশ্যনত পেলাই আমাৰ গাঁওবিলাক নোহোৱা কৰি কাৰো স্বাৰ্থ সিদ্ধি কৰিবলৈ আমি দিব নোৱাৰোঁ মই আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ আজি মই চাৰ্কেল অফিচাৰক অলপ আগতে ফোন কৰিছোঁ আৰু মানা কৰি দিছোঁ নাটমণ্ডলক মই কৈছোঁ কোনোপধ্যে আমি এই অঞ্চলৰ কোনো ধৰণৰ খনন কাৰ্য কৰিবলৈ নিদিওঁ আৰু যদি অবৈধভাৱে খনন কাৰ্য চলাই থাকে তেনেহ'লে আমি একেবাৰে আমাৰ হাজাৰ হাজাৰ গাঁওবাসীক লৈ আমি ৰাস্তাত ধৰ্ণা দিবলৈ বাধ্য হ'ম DC অফিচ ঘেৰাও কৰিবলৈ বাধ্য হ'ম মই এটা কথা ক'ব বিচাৰিছোঁ কোনোবা ঠিকাদাৰ গোষ্ঠী আছে ইহঁতে কাম কৰিব তাৰ কাৰণে ইহঁতক 15% বেনিফিট দি চৰকাৰে ইহঁতক টেণ্ডাৰত কাম কৰাৰ সুযোগ কৰি দিছে ইহঁতে ক'ত মাটি পাব ক'ত নাপাব সেইটো ইহঁতৰ কথা ইহঁতে যদি অবৈধভাৱে খনন কৰে আমি মানি নলওঁ আৰু আমাৰ এই অঞ্চলৰ ৰাইজক বিপদত পেলাই আমি ইহঁতক সুবিধা কৰি দিব নোৱাৰোঁ আমাৰ প্ৰথমত আমাৰ সমষ্টি বচাব লাগিব আমাৰ অঞ্চল বচাব লাগিব আমাৰ এই গোলকগঞ্জ সমষ্টিৰ মানুহৰ মানে খাদ্য বাসস্থান স্বাস্থ্যৰ সমন্বিত গোটেইখিনি দায়িত্ব আমি সকলে প্ৰতিনিধিসকলে ল'ব লাগিব সেইকাৰণে মই আপোনালোকক কৈছোঁ কোনোপধ্যে আমি এই ঠিকাদাৰ গোষ্ঠীৰ কবলত নপৰোঁ আৰু ইহঁতক আমি এই সুযোগ নিদিওঁ অহা দিনত যদি আজি বন্ধ কৰি দিয়া হৈছে আপোনালোকে চাইছে প্ৰতিটো ডাম্পাৰ ফকলেন এতিয়া উভতি গৈ আছে কাম বন্ধ কৰি দিয়াৰ কাৰণে অহাকালি যদি ইহঁতে চলায় তেনেহ'লে আমি ধৰ্ণা দিবলৈ বাধ্য হ'ম আৰু ইয়াৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয় আৰু এই বিভাগীয় মন্ত্ৰী আৰু মানে জিলা প্ৰশাসনক আমি জগৰীয়া কৰিম তাৰ কাৰণে কোনো ধৰণৰ যদি অপ্ৰীতিকৰ ঘটনা ঘটে তাৰ কাৰণে চৰকাৰ প্ৰশাসন দায়ী থাকিব আচলতে কোনে এই খনন কাৰ্য চলাই আছে চাওক মই যিখিনি জানিছোঁ এই জাণ্ডু কোম্পানীৰ পৰা কৰিছে আৰু ইহঁতে বোলে কিবা মাইনিং পাৰ্মিশ্যন লৈছে কিন্তু মই জানো কোনো ধৰণৰ মাইনিং পাৰ্মিশ্যন নাই আৰু যদি মাইনিং পাৰ্মিশ্যন দি থাকে ইহঁতে এই মাইনিং পাৰ্মিশ্যন কপিটো মই এজ এ বিধায়ক হিচাপে মোক জানিব লাগিব মই পাব লাগিব আৰু ক'ত কেনেকৈ দিছে যদি অবৈধ মাইনিং পাৰ্মিশ্যন দি থাকে মই কমচে কম বিধায়ক হিচাপে মানি নলওঁ ইয়াৰ ওপৰত মই কোৰ্টত চেলেঞ্জ কৰিম কাৰণ ৰাইজক ধ্বংস কৰি ৰাইজৰ ঘৰ বাৰী মাটি বন্ধকত থৈ বিপদত পেলাই কেতিয়াও কোনো স্বাৰ্থনিষ্ঠ গোষ্ঠী বা কোনো কোম্পানীক আমি সুযোগ কৰি দিব নোৱাৰোঁ আৰু কাৰণ আমাৰ প্ৰথম প্ৰায়ৰিটি থাকিব আমাৰ এই সমষ্টিৰ মানে হোজা গাঁওবাসী আমাৰ ৰাইজ ইহঁতক বচোৱা দায়িত্ব আমাৰ আৰু ইয়াত মই ভাবোঁ চৰকাৰেও ইয়াত পক্ষ ল'ব নিশ্চিতভাৱে নহ'লে অহা দিনত চৰকাৰক এই ৰাইজে প্ৰত্যুত্তৰ দিব মই এটা কথা আশা কৰিছোঁ আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে এইটো বস্তু গোটেই অসম বা ভাৰতবৰ্ষৰ মানুহে জানিব লাগে যে বৰবালাৰচৰত অবৈধ খনন কাৰ্য চলি আছে আৰু ইয়াৰ আঁৰত আছে জাণ্ডু কোম্পানী আৰু জাণ্ডু কোম্পানীৰ খাতিৰত যদি জিলা প্ৰশাসনে উপায়ুক্ত বা চাৰ্কেল অফিচাৰে যদি কৰি দিয়ে তাৰ প্ৰতিবাদত আমি ধৰ্ণা কাৰ্যসূচীৰ লগতে বাকী আইনীভাৱে কি প্ৰক্ৰিয়া আমি কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলো সময়তে সচেষ্ট থাকিম